নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া এটা পৰিৱেশ দেখিছে। পথাৰৰ মাজত আহি এজোপা আহঁত আৰু আহঁতৰ তলতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু লগত আছে আমাৰ ভাইটি, ঘৰৰ পৰা কিছু দূৰ হয়। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম বিতুপন লস্কৰ। বিতুপন লস্কৰ, আৰু এওঁৰ ঘৰ কামপুৰত, মোৰ ঘৰ বাৰু ক'ত সেইটো জানে। এতিয়া কথাটো হ'ল, আজি তেওঁৰ ওচৰত আহিছোঁ কিছু কথা পাতিবলৈ। আৰু হয়তো সকলোৱে গম পায় বা টাইটেল থাম্বনেইল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে, এওঁ আজিৰ তাৰিখত চাকৰি হ'ল। ইণ্ডিয়ান আৰ্মিত চাকৰি পাবলৈ সক্ষম হৈছে। আৰু এইবাৰ অসমৰ পৰা প্ৰায় টোটেল 1000তকৈ অধিক কেণ্ডিডেটে চিলেকশ্যন পাইছে ইণ্ডিয়ান আৰ্মিত। এইটো এটা আমাৰ বাবে গৌৰৱৰ বিষয়, যথেষ্ট ভাল লাগিছে, এটা ভাল মুহূৰ্ত। এওঁ আজিৰ তাৰিখত চাকৰি পালে ইণ্ডিয়ান আৰ্মিত। এতিয়া কথাটো হ'ল, তেওঁৰ পৰা কিছুমান কথা জানিম এই ইণ্ডিয়ান আৰ্মিৰ ভৰ্তিটোৰ বিষয়ে। এতিয়া নতুনকৈ আকৌ ইণ্টাৰভিউ হ'বলৈ গৈ আছে অগ্নিবীৰৰ বা ইণ্ডিয়ান আৰ্মি এই ভৰ্তিটোৰ। গতিকে কিছুমান কথা পাতিম। পোনপ্ৰথমতে তেওঁৰ নামটো যিহেতু ক'লে, বিতুপন লস্কৰ। বিতুপন লস্কৰ, এতিয়া কোৱাচোন এই ভৰ্তিটোত চিলেকশ্যন পাই অনুভৱ কেনেকুৱা লাগিছে তোমাৰ? অনুভৱ ঠিকে আছে। আপোনাৰ খালি মানে ভাল লাগিছে? ভালে লাগিছে, কিন্তু প্ৰচেছটো বহুত দীঘলীয়া হৈছে। কিমান দিনমান হ'ল? এবছৰ ওপৰত হৈছে। 1 বছৰৰ ওপৰত হৈছে। আৰু অগ্নিবীৰ এই প্ৰচেছটোতে মই বাৰু জানো বা তুমি হ'লেও জানা, কিন্তু নতুন কেণ্ডিডেটে নাজানে ভৰ্তিটোৰ বিষয়ে। কাৰণ 18 বছৰৰ পৰা 21 বছৰ এইখিনি কেণ্ডিডেট প্ৰায় নাজানা বুলি ক'লেও ভুল নহয়। তেওঁলোকৰ ইমান এটা ভালকে নাজানে ভৰ্তিবোৰৰ বিষয়ে। এতিয়া অগ্নিবীৰ ভৰ্তিটোত আজিৰ তাৰিখত তুমি যি হিচাপত চিলেকশ্যন পালা, নতুন এতিয়া আকৌ এক্সাম হ'বলৈ গৈ আছে, সেই ভৰ্তিত সেইখিনি কেণ্ডিডেটে ইণ্টাৰভিউ দিব। কি হিচাপত এই ভৰ্তিটোত চিলেকশ্যন পায়? ভৰ্তিটো প্ৰথম আপোনাৰ আগতে ফিজিকেল ফাৰ্ষ্ট হয়। এতিয়া নতুনকে যেতিয়া অগ্নিবীৰ কৰিলে, ৰিটেনটো প্ৰথম হয়। ৰিটেনত আপোনাৰ 50 মাৰ্কছ কুৱেশ্যন, মানে 50টা কুৱেশ্যন আহে, এটাত 2 কৰে 100 মাৰ্কছৰ। তাৰপিছত ৰিটেন পাছ কৰিব লাগিব। ৰিটেন ক্লিয়াৰ কৰাৰ পিছত ফিজিকেল মাতে, ফিজিকেল 100 মাৰ্কছ। তাৰপিছত পিছদিনাখন বা কাৰোবাৰ লগে লগে হয় মেডিকেল, আমাৰ পিছদিনাখন আছে। মেডিকেল হোৱাৰ পিছত এতিয়া 4 মাহ মানৰ পিছত মেৰিট মাৰিছে, ফাইনেল মেৰিট নাম আহিছে। মেৰিটৰ নাম আহিছে। আৰু এইবাৰ 1000তকৈ অধিক কেণ্ডিডেটে চাকৰি পাইছে, এইটো সঁচাই ভাল লাগিছে। আৰু এয়াৰো হিচাপত পৰে, বা এওঁ যিহেতু নগাঁৱৰ, আৰু শ্বিলং এয়াৰত 5খন ডিষ্ট্ৰিক্ট পৰে, বাকী অন্যান্য এয়াৰবোৰতো সেই ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত এয়াৰবিলাক চিলেক্টেড কৰে। এতিয়া কথাটো হ'লে, এওঁ চাকৰি পাইছে অগ্নিবীৰত, তেওঁ যথেষ্ট ভাল। আৰু 2 এদিনতে তেওঁ এপইণ্টমেণ্ট আহিব বা তেওঁ ট্ৰেইনিং জেগাত যাব। আৰু অগ্নিবীৰৰ ট্ৰেইনিংটো আমি জনামতে 6 মান্থছৰ বা 6 মহীয়া এটা ট্ৰেইনিং, আৰু এটা খুব টাফ কঠিন পৰ্যায় হয় ট্ৰেইনিং ভৰ্তিটো বা ট্ৰেইনিং পৰ্যায়খিনিও। তেওঁ ট্ৰেইনিঙতো ভালদৰে দিনবোৰ পাৰ হওক, সেইটো বিচাৰিছোঁ। কিন্তু এটা সন্মুখত যিহেতু অগ্নিবীৰৰ ইণ্টাৰভিউটো আহি আছে, গতিকে সেই কেণ্ডিডেটখিনিয়ে কি হিচাপত চিলেকশ্যন পাব, বা তোমাৰ হিচাপত মটিভেশ্যন এটা লাইন কৈ দিয়ে তেওঁলোকৰ বাবে? কষ্ট কৰিলেই হ'ল, পঢ়িব লাগিব। মানে ৰিটেনত ভাল মাৰ্কছ আহিলেই হ'ল। ফিজিকেলত সি লাগিলে ৰিটেনত 80+ থাকিলে, ফিজিকেলত 4 নম্বৰ গ্ৰুপত সোমালেও চাকৰি হৈ যাব। আচ্ছা। মানে আগতে এপইণ্ট ভৰ্তিটো বা আগৰ কথাটো আজি 7 বছৰ আগৰ কথা, সেইটো বা নকওঁ। তাৰপিছৰ পৰা অগ্নিবীৰ হ'ল। এতিয়া অগ্নিবীৰ মানে ফাৰ্ষ্ট ৰিটেন, তাৰপিছত ফিজিকেল, তাৰপিছত মেডিকেল, মানে চিলেকশ্যন পাবলৈ ইজি হৈ গৈছে। আৰু যদি মানে অলপমানো কষ্ট কৰে, অগ্নিবীৰত পাই যায়। ফিজিকেল মানে ইজি। এতিয়া 4টা গ্ৰুপ কৰি দিলে, আৰু টাইমো প্ৰায় 6.5 মিনিটমান কৰি দিলে। 1600 মিটাৰ ৰানিঙৰ টাইম 6.5 মিনিট। যথেষ্ট টাইম দিছে, পৰ্যায়বিলাক খুব ইজি কৰি পেলাইছে। খালি অলপমান যদি মন কৰে এই ইণ্ডিয়ান আৰ্মি ভৰ্তিটোৰ প্ৰতি, মানে চাকৰিটো হোৱাৰ নিশ্চিত পায়, মানে বহুখিনি চান্স থাকে। কাৰণ এইবাৰ 1000তকৈ অধিক কেণ্ডিডেটে পালে, সেই হিচাপত যথেষ্টখিনি পাইছে। আৰু যিসকলে পোৱা নাই, হয়তো তেওঁলোকে এই ভৰ্তিটোত একেবাৰে মানে বুজাই নাছিলে। মানে এতিয়া বহুখিনি গুচি গৈছে, আৰু নিউ ভৰ্তি হ'ব, ভেকেঞ্চি ওলাইছে, আকৌ ইণ্টাৰভিউ হ'ব। আৰু সেইটো হিচাপত বিচাৰিছোঁ যে আজিৰ তাৰিখত এওঁ যি হিচাপত চাকৰিটো পালে, তোমালোকে ভালদৰে অকণমান হ'লেও মন কৰা, নিশ্চয় ইণ্ডিয়ান আৰ্মিত চাকৰিটো পাবা। আৰু শেষত কিবা ক'বা? শেষত এটাই, মানে চবেই কষ্ট কৰক, চবৰে ভাল হওক। আৰু গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি কথা আছে। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা।